আজি পঞ্চমটো দিনতো শিৱসাগৰৰ ভটিয়াপাৰাত অৱস্থিত ONGCৰ RDS 147 নম্বৰ ৰিকটোত অহৰহ গেছ নিৰ্গমন হৈ আছে। আজি 5টা দিনে অহৰহ গেছ নিৰ্গমন হৈ আছে যদিও ONGCয়ে কোনো ধৰণৰ উচিত পদক্ষেপ ল'ব পৰা নাই। তেওঁলোকে গেছ নিৰ্গমন ৰোধ কৰাৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে, যাৰ বাবে ইয়াৰ সৰ্বসাধাৰণ নাগৰিকে অধিক জীয়াতু ভুগিব লগা হৈছে আৰু কোনো মুহূৰ্তত অগ্নিপিণ্ডত পৰিণত হ'ব পাৰে। তাক লৈ আচলতে শংকাত পৰিছে স্থানীয় ৰাইজ আৰু এই গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰাত ইয়াৰ স্থানীয় দল সংগঠন ৰাইজৰ মাজত ক্ষোভৰ জুই জ্বলিছে। মই বৰ্তমান দেখুৱাইছোঁ, অসমীয়া যুৱ মঞ্চই ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ONGCৰ বিৰুদ্ধে আৰু যিটো এই ৰিকটো SK পেট্ৰ নামৰ এটা প্ৰতিষ্ঠানক লিজত দি থৈছিলে আৰু যিগৰাকী ব্যক্তিয়ে লিজত লৈ থৈছে তেওঁলোকৰ বিৰুদ্ধে বৰ্তমান প্ৰতিবাদ মুখৰ হৈ পৰিছে আৰু এটা উচিত তদন্তৰ দাবী তুলিছে। ইতিমধ্যে অসমীয়া যুৱ মঞ্চই এজেহাৰ দাখিল কৰিছে শিৱসাগৰ সদৰ থানাত SK পেট্ৰ নামৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে, যিটোৱে আচলতে লিজত লৈ থৈছে এই ৰিকটো। তেওঁলোকৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। মই বৰ্তমান প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা অসমীয়া যুৱ মঞ্চৰ কাষলৈ আহিছোঁ। কি ক'ব? অতিকৈ দুৰ্ভাগ্যজনক এটা বিষয় আৰু লজ্জাজনক এটা বিষয়। ONGCৰ আচলতে শীৰ্ষ বিষয়াসকলে বিভিন্ন সময়ত আচলতে ফুলজাৰি মাৰি থাকে যে আচলতে তেওঁলোকৰ যথেষ্ট অভিজ্ঞ মানুহ আছে। যদিহে তেওঁলোকৰ ওচৰত অভিজ্ঞ মানুহ আছে তেনেহ'লে আজি 5টা দিন উকলি যোৱাৰ পাছতো এই ভটিয়াপাৰাত যি আচলতে গেছ নিৰ্গমনৰ ঘটনা সংঘটিত হ'ল, এই ঘটনা কিয় আজিলৈকে আচলতে নাইকিয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। ONGCলৈ আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই যিসমূহ আচলতে বিতৰ্কিত ঠিকাদাৰক অৰ্পণ কৰিছিল তাৰ পাছত এনেকুৱা এটা ঘটনাৰ সূত্ৰপাত হ'ল। আমি ONGCক প্ৰশ্ন কৰিব বিচাৰিছোঁ কাৰ ভুলৰ কাৰণে এনেধৰণৰ আচলতে ঘটনা এটা ঘটিবলৈ পালে। ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগে। EDয়ে এটা কথা স্পষ্ট কৰি দিয়ক যে কাৰ ভুলৰ কাৰণে এনেকুৱা কাম কাজ আচলতে হ'বলৈ পালে। আজি জীৱনৰ নিৰাপত্তা নোহোৱা হৈছে, ইয়াৰ আচলতে স্থানীয় লোকসকলৰ জীৱনক লৈ হেতালি খেলিছে। এই কথা কেতিয়াও সহ্য কৰা নহ'ব। পূৰ্বতে আমি কৈ আহিছোঁ ONGCৰ কেৱল লক্ষ্য আৰু উদ্দেশ্য এটাই যে অসমৰ পৰা আচলতে তেল উৎপাদন কৰি আচলতে ইয়াৰ পৰা ৰাজহ সংগ্ৰহ কৰিব, কোটি কোটি টকা সংগ্ৰহ কৰিব। কিন্তু ইয়াৰ স্থানীয় ৰাইজ বা অসমৰ বিভিন্ন মানুহৰ আচলতে সমস্যা সমাধানৰ ক্ষেত্ৰত বা স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত বা তেওঁলোকক আচলতে ন্যূনতম সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। বিতৰ্কিত এই SK পেট্ৰ নামৰ প্ৰতিষ্ঠানটোৰ আচলতে বহু বিতৰ্ক থকাৰ পাছতো কি কাৰণত এই মানুহজনে আচলতে নিবিদা লাভ কৰে বা 6-7টা ৰিক পাই আছে আমি নাজানো। গতিকে আমি ভাবিবলৈ বাধ্য হৈছোঁ এই বিতৰ্কিত ঠিকাদাৰজনৰ লগত ONGCৰ এটা নিশ্চিতভাৱে গোপন মিতিৰালি আছে। ইতিমধ্যে আমি শিৱসাগৰ সদৰ থানাত অসমীয়া যুৱ মঞ্চ জয়সাগৰ আঞ্চলিক সমিতিৰ দ্বাৰা এখন এজাহাৰ দাখিল কৰিছোঁ। অনতিপলমে এই ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ওপৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেওঁৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে, আমি কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আজি প্ৰতিকূল বতৰ নেওচি এনেধৰণে ৰাজপথলৈ ওলাই আহিছে অসমীয়া যুৱ মঞ্চ আৰু যুৱ মঞ্চৰ বিষয়ববীয়াসকল, কৰ্মীসকল আৰু ONGCৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। ONGCয়ে যাতে শীঘ্ৰেই এই গেছ নিৰ্গমন ৰোধ কৰে তাৰ বাবে দাবী উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।